যোৱাকালি আমাৰ ধেমাজি জিলাৰ অন্তৰ্গত জোনাই সমষ্টি ডিমৌ পঞ্চায়তত যি এজন সাংবাদিকক দুৰ্ব্যৱহাৰ খেদি গণপ্ৰহাৰ কৰা দেখা গৈছে, তাক আমি ধেমাজি জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰা দুখ প্ৰকাশ কৰিছোঁ। আৰু যিবিলাক আপোনালোকৰ ছ'চিয়েল মিডিয়ামৰ যোগেদি যিবিলাক ভিডিঅ' ফুটেজ ওলাই আছে, তাক লৈ পিনে তদন্ত হ'ব লাগে। যিকেইজন দুষ্কৃতিকাৰীয়ে তেওঁক এনেকৈ ৰাজহুৱা খেলপথাৰত বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে যি খেদি নিৰ্মমভাৱে অমানৱিকভাৱে অত্যাচাৰ কৰিলে, আমি কেতিয়াও তাক সহ্য কৰিব নোৱাৰোঁ। তেওঁ দোষীসকলক অতি সোনকালে কৰায়ত্ব কৰিব লাগে। এইখন চৰকাৰৰ দিনত যেতিয়া ছবি আঁকি যেতিয়া জেললৈ যাবলগীয়া হৈছে, কবিতা পাঠ কৰি লিখিলে যেতিয়া জেললৈ যাবলগীয়া হৈছে, এতিয়া দুষ্কৃতিকাৰীয়ে এজন সাংবাদিকক খেদি গণপ্ৰহাৰ কৰাৰ পিছত দুষ্কৃতিকাৰীয়ে কিয় শাস্তি নাপাব? অতি সোনকালে ভিডিঅ' ফুটেজৰ জৰিয়তে তেওঁলোকক কৰায়ত্ব কৰিব লাগে। আমাৰ এই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ধেমাজি জিলা প্ৰশাসনলৈ অনুৰোধ থাকিল। গণতান্ত্ৰিক দেশত আজি কি গণতন্ত্ৰ সুৰক্ষিত নহয় নেকি? গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকসকলক যে ডিমৌ পঞ্চায়তৰ এটা বাতৰি পৰিৱেশন কৰিবলৈ যাওঁতে তেখেতলোকক খেদি প্ৰাগ নিজৰ সাংবাদিক মাধুৰ্য শইকীয়াক গণপ্ৰহাৰ কৰিছে। সেই ক্ষেত্ৰত আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ তৰফৰ পৰা অত্যন্ত গৰিহণা দিছোঁ। আমি এটা কথা ক'ব বিচাৰিছোঁ যে তেখেতলোকে বাতৰি পৰিৱেশন কৰিবই, বাতৰি পৰিৱেশন কৰিবলৈ তেখেতলোকক সুধিবলৈ তেখেতলোকৰ অধিকাৰ আছে, তেখেতলোকৰ মৌলিক অধিকাৰ আছে। তাত যদি সুধিবলৈ যাওঁতে যদি তেখেতলোকে প্ৰহাৰ কৰে, তেখেতলোকে কেনেকৈ সুৰক্ষিত হ'ব? আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ তৰফৰ আমি দাবী জনাইছোঁ যে যিসকল দুৰ্বৃত্তই তেখেতক আক্ৰমণ কৰিলে অতি সোনকালে তেখেতলোকক গ্ৰেপ্তাৰ কৰিবলৈ আমি জিলা সমিতিৰ তৰফৰ আমি দাবী জনাইছোঁ।